সময়ৰ পূৰ্বে আপোনাৰ নাম ঘোষণা হৈছে কেনেকুৱা অনুভৱটো কেনেকুৱা কি ক'ব প্ৰথম মোৰ ফালৰ পৰা মই ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিল অনাৰেবল CM ছাৰ ডক্টৰ তুলিৰাম ৰংখা আৰু তেখেত চেষ্টাত মই এইখিনি হৈছোঁ আৰু আমাৰ অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে আমাৰ অসমৰ ভাৰতীয় জনতা পাৰ্টি প্ৰেচিডেণ্ট ভৱেশ কলিতা দেৱ আৰু লগতে আমাৰ কেন্দ্ৰ JP নাড্ডা অমিত শ্বাহ আৰু আমাৰ প্ৰাইম মিনিষ্টাৰ আৰু আমাৰ গোটেই গ্ৰাছৰুট আমাৰ কাৰ্যকৰ্তা তাৰপিছত আমাৰ মোক এইখিনি সুবিধা যে দিলে ৰাইজ যে মই মাত্ৰ ডিষ্ট্ৰিক্টত নহয় ষ্টেটত তাৰপিছতে চেণ্ট্ৰেলত যিখিনি গভৰ্ণমেণ্ট নৰেন্দ্ৰ মোদী গভৰ্ণমেণ্টে হ'ব এইবাৰ তাৰ মই পাৰ্টিচিপেট কৰিব পাৰিব এজ এ MP হিচাপ আৰু যিখিনি আমাৰ কাৰ্বি আংলং তথা অসম তথা ইণ্ডিয়া যিমানখিনি সমস্যা আছে তাত নৰেন্দ্ৰ মোদী আমাৰ মেইন টাৰ্গেটটো হৈছে 400+ আৰু জিকি অহাৰ পিছত যিখিনি আমাৰ ইয়াত 3টা জিলা তথা 2টা অটোনমাছ কাউন্সিল কাৰ্বি আংলং অটোনমাছ কাউন্সিল তথা আমাৰ ডিমা হাছাও অটোনমাছ কাউন্সিল যিমানখিনি সমস্যা আছে এই সমস্যা চেণ্ট্ৰেললৈ যিখিনি কংকৰিং লিষ্টত আছে তাত মই সমস্যাবোৰ পাৰ্লিমেণ্টত মই লৈ যাম নিৰ্বাচনী যুঁজখন কেনেকুৱা আশাবাদী মানে আমি বিপুল ভোটত আমি জিকি আহিম এনেতো MP হিচাপ আমাৰ টাৰ্গেট হৈছে 400+ তাৰপিছত আমি আশাবাদী এবাৰ ভোট 4 লাখ+ হ'ব ৰেকৰ্ড এনেতো আমাৰ নিউ ভোটাৰ বহুতখিনি এণ্ট্ৰি হৈছে নিউ ভোটাৰ্ছো বহুতখিনি এণ্ট্ৰি হৈছে আৰু ভোটাৰ্ছ বহুতখিনি ইনক্ৰিজ হৈছে সেইটো হিচাপ বেছিহে হ'ব লাগে আগতকৈ ৰেকৰ্ডটো অলপমান বেছি হ'ব লাগে কিন্তু কাৰণ দেখা গৈছে যে MP টিকেটৰ কাৰণে বহুতে দিল্লী দৌৰিছে কিন্তু আপোনাৰ দেখা গৈছে দিশতে আপুনি ঘূৰি আছে কোনো ধৰণৰ তেনেকুৱা পৰিকল্পনা আগত নাছিল নেকি BJP দলটো হৈছে আমাৰ ইয়াত আমাৰ সাৰ্ভে টিম থাকে ইয়াত টিকেট নিদিয়া আগত ইয়াত 3টা গ্ৰুপ 4টা গ্ৰুপ ইয়াৰ সাৰ্ভে কৰিব আহিছে এই সাৰ্ভে মতে মোৰ ৰেকৰ্ডটো ভাল চাগে এইটো মোক কেণ্ডিডেট হিচাপ বনাই দিয়া হয় কেতিয়া সংগ্ৰহ কৰিব আপুনি টিকট দিল্লী পাৰে যদি মোক মাতে দিল্লী লৈ যাম এইটো মানে তাৰ পৰা অৰ্ডাৰ আহিব লাগে অৰ্ডাৰ অহাৰ পিছত তেতিয়া যাম আৰু